ইয়তে মোদীয়ে কৈ আছে এটা কিন্তু হৈ আছে বেলেগ এটা এই গোটেই কথাটোৱে পাৰ্থক্যটো হ'ল কি যে বিজেপি চৰকাৰে যেতিয়া দিব তেতিয়া হেতু সামাজিক কল্যাণৰ অকলে আৰু যেতিয়া বিৰোধী পক্ষ দিব তেতিয়া হেতু ৰেব্ৰিকালচাৰ এই কথাটো আসলতে হ'ব নালাগে মই অৱশ্যে দ্বন্দ্বটো ঠিক বিৰোধী বিজেপিতকেও মই আন এটা ধৰণেৰে দেখো যে মোদীয়ে কয় মই মোদীৰ কথাটো আসলে ফেচ ভেলুত ল'ব বিচাৰো নট উইথ এ পিঞ্চ অফ সল্ট যে মিডিয়াৰ যি আমাৰ স্বাধীনতা আমাৰ দেশৰ যি আমাৰ মিডিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় কিন্তু আজি মিডিয়াৰ যি অৱস্থা হৈছে সে আসলতে অতিকৈ পুতৌজনক এবাৰ আমি দেখিছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগে আগে কৈছিল যে DY 365 আৰু প্ৰতিদিন টাইমত তেওঁ বৌদ্ধিকভাৱে ধ্বংস কৰি দিব এবাৰ দেখিছো আমি যে তেখেতে জনসংযোগ বিভাগটো তেখেতৰ নাই হেতু তেখেতৰ ডিসকাশন নাই হেতু ক'ব নোৱাৰে আপুনি গতিকে চাওক নাই তেওঁলোকে কেনে হেতু তেখেতৰ ডিসকাশন কোনে কি ক্ষমতা পাব হেতু তেখেতৰ ডিসকাশন আমি ক'বলৈ যাওঁ যে মেন্ডেট আছে মেন্ডেট নাই মেন্ডেট থকা অৱস্থাত আপুনি ক'ব নোৱাৰে আজিৰ গণতন্ত্ৰক তেওঁলোকে কেনেদৰে ভাবুকি দিয়ে এক্সিকিউটিভ ডাইৰেক্টৰ সুখ্যাত অৰ্থনীতিবিদ ডক্টৰ অমিয় শৰ্মা সঞ্জু বৰুৱা বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ আপোনালোকৰ সকলোৰে পৰিচিত এখন মুখ সুখ্যাত লেখক আৰু চিন্তাবিদ ময়ূৰ বৰা আৰু ৰূপা কলিতা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মই প্ৰথমতে ৰাজনৈতিক ব্যক্তি কেইজনৰ পৰা মই জানি লওঁ 2 মিনিট সময় আপোনালোকক দিম সকলোকে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকাল আৰু পণ্ডিত নেহেৰু সঞ্জু বৰুৱা হয় আসলতে আজি এই প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আমি যিসকল দৰ্শকে চাই আছে সেই সকলো দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই দৰ্শকৰ জৰিয়তে আমি বিজেপি কাৰ্যকৰ্তা সকলোৱে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মূলতে ইয়াত কথাটো হৈছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায় 4400 দিন আজিৰ দিনটোলৈকে যদি ধৰা হয় তেওঁ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতবৰ্ষত কাৰ্যনিৰ্বাহ কৰি আছে অৰ্থাৎ আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুতকৈ তেওঁ ইলেক্টেড প্ৰাইম মিনিষ্টাৰতকৈ বৰ্তমান তেওঁতকৈ দিন অতিক্ৰম কৰিছে তাৰ কাৰণে আমি তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু ভাৰতবৰ্ষৰ ৰাইজক লগতে অসমৰ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান ভালকৈ মৰম স্নেহ আৰু বিজেপি দলক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিয়াৰ বাবে এতিয়া কথাটো হৈছে অসন্মানীয় আমাৰ এটা মই জ্যেষ্ঠ নেতা কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা ডাঙৰীয়াই এটা কথা ক'লে মই তাতে এটা কথা তাত মই তেওঁ যিহেতুকে ইয়াত উপস্থিত নাই মই এটা কথা যোগ দিব বিচাৰিছোঁ মই ক'ব বিচাৰিছোঁ যে কিহৰ ভিত্তিত অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে ফূৰ্তি নকৰিব বা ভাল নাপাব কথাটো এনেকুৱা ধৰণৰ যেতিয়া শচীন তেণ্ডুলকাৰে 250 ৰান কৰে বা কৰিছিল এটা সময়ত এতিয়া কোনোবা এজন বৰ্তমান সময়ৰ প্লেয়াৰে তেওঁতকৈ যদি ভাল ৰান কৰে বা তেওঁৰ যদি 250 ৰানতকৈ যদি বেছি ৰান যদি কৰিব পাৰে মই এটা এক্সাম্পল দিছোঁ ডেফিনেটলি ইণ্ডিয়ান টিমটোৱে উল্লাস কৰে ভাৰতবৰ্ষৰ ৰাইজে উল্লাস কৰে ভাল পাই ফূৰ্তি কৰে আনন্দ কৰে আমি কোনো এজন প্ৰধানমন্ত্ৰী বেয়া বুলি প্ৰধানমন্ত্ৰী চকীখনক আমি ক'ব নোৱাৰোঁ প্ৰধানমন্ত্ৰী এজন এদিনৰ কাৰণে হওক 100 দিনৰ কাৰণে হওক 10000 দিনৰ কাৰণে হওক প্ৰধানমন্ত্ৰীৰ মৰ্যাদা একেই কিন্তু আমি হৈ যোৱা প্ৰধানমন্ত্ৰী আৰু বৰ্তমান প্ৰধানমন্ত্ৰী যিবোৰ কাম যিবোৰ কৰ্মপন্থা তেওঁ হাতত লৈছে এইবোৰ কথা আগতেও আলোচনা হৈছিলে এতিয়াও আলোচনা হৈছে পৰৱৰ্তী সময়ত 100 বছৰৰ পিছতো বৰ্তমান সময়ত কি কাম হৈছিলে এয়া কথাক লৈ পেলাই আলোচনা হ'ব গতিকে সেই একে ধৰণৰে বিজেপি কাৰ্যকৰ্তাসকলে ভাৰতবৰ্ষৰ ৰাইজে অসমৰ ৰাইজে যি দেখিছে যি শুনিছে যি গম পাইছে সেই কথা মানুহৰ ওচৰত কৈছে তে আপোনালোকে সকলোৱে জানে যে জৱাহৰলাল নেহেৰু ডাঙৰীয়াই তেওঁৰ সময়ত তেওঁ কি কাম কৰিছিলে মই নকওঁ যে তেওঁ একো কাম কৰা নাই সেই কথা মই কেতিয়াও ক'ব নাযাওঁ কাৰণ গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ সকলো গভৰ্ণমেণ্টে কৰিব লাগিব কিন্তু 2014 চনত আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দেশখনত যিখিনি তেওঁ উন্নয়ন কৰিবৰ কাৰণে যিখিনি উন্নয়নৰ গতি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰে 2014 চনত এয়াৰপৰ্ট 2014 চনত এয়াৰপৰ্ট আছিলে 74টা 74 2026ত 164 হ'ল MBBS সিট আছিলে 2014 চনত 51348 বৰ্তমান সময়ত MBBSৰ সিট 1.28 লাখ হ'ল
IIM আছিলে 13খন 21খন হ'ল, এইমছ 7খন আছিল 23খন হ'ল, IIT 11খন আছিল 23খন হ'ল, আৰু নেশ্যনেল হাইৱে সেইটো সময়ত আছিলে 91,287 কিলোমিটাৰ, বৰ্তমান সময়ত 1,46,572 কিলোমিটাৰ, মেট্ৰ' নেটৱৰ্ক 248 কিলোমিটাৰ আছিলে, এতিয়া 1,095 কিলোমিটাৰ হ'ল, ষ্টাৰ্টআপ 350 আছিলে, এতিয়া 2,34,090 হ'ল। এনেকুৱা বহু কথা আছে যিবোৰ কথা আপুনি টক শ্ব'টো আৰম্ভ কৰাৰ সময়তে কৈছে যে কৈ থাকিলে এঘণ্টাৰ ভিতৰত সকলো শেষ নহ'ব আৰু আপোনাৰ সময় এতিয়া শেষ হৈছে। সঞ্জু বৰুৱা, ৰূপা কলিতা। ধন্যবাদ দাদা। সৰ্বপ্ৰথমে মই ক'ম যে তুলনা সদায় সমান মানে সমকক্ষৰ লগত আচলতে তুলনা হ'ব লাগে। সময়, পৰিৱেশ, পৰিস্থিতি সকলো কথা ইয়াৰ মাজত আহি পৰে। তথাপিতো মই মোদী ডাঙৰীয়াক এটা কথাৰ বাবেই ধন্যবাদ দিম। তেখেতে যি ধৰণেৰে নহওক বা যেনেধৰণেৰে নহওক তেওঁৰ প্ৰচাৰ কাৰ্য সদায় কৰাবলৈ তেওঁ চেষ্টা কৰে, সি চিধাকৈ হওক বা আওপকীয়াকৈ হওক। কিন্তু এইবাৰ তেওঁ যি জৱাহৰলাল নেহৰু ডাঙৰীয়াতকৈ বেছি দিন কাৰ্যকাল তেওঁ কৰাৰ নামত তেওঁ কালি যি সম্পূৰ্ণ মই মিডিয়াক সকলোৱে আজিকালি মানে একাংশ মিডিয়াক গুডি মিডিয়া বুলি কয়, আৰু আমি দেখিছোঁ কেনেধৰণেৰে তেওঁলোকে ঢাক ঢোল বজালে। কিন্তু মই এইবাবেই তেখেতক ধন্যবাদ দিম যে তেখেতে এই প্ৰচেষ্টা লোৱাৰ ফলত আমি জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ বিষয়ে আৰু অলপ পঢ়িবলৈ আমি চেষ্টা কৰিলোঁ, আমি আৰু অলপ কথা জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ বিষয়ে আমি জানিবলৈ সক্ষম হ'লোঁ। মই ভাবোঁ দেশৰ যুৱ প্ৰজন্মইও যথেষ্টখিনি জানিছে, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই কথাটোৰ ফলত জৱাহৰলাল নেহৰু ডাঙৰীয়াই কিমান সময় থাকিলে, কিমান সময় কাৰ্যকাল তেওঁ মানে পালন কৰিলে আৰু কি কৰিলে, এই সকলোবোৰ এই আজিৰ যুগত মই ভাবোঁ মানে এতিয়া এই সময়খিনিত সকলোৱে নিশ্চয় খুচৰি চাইছে। মই এতিয়া সৰ্বপ্ৰথমে এটা প্ৰশ্ন সুধিব বিচাৰিম বিজেপিৰ মুখপাত্ৰজনক যে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু চৰ্দাৰ বল্লভ ভাই ডাঙৰীয়াৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিল প্ৰায় 3,500 কোটি টকা খৰচ কৰি। আৰু আমি সকলোৱে জানো যে আমি সৰুৰে পৰা পাই আহিছোঁ যে দেশৰ প্ৰথম গৃহমন্ত্ৰীৰ নাম কি বুলি ক'লে চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়াৰ নাম সকলোৱে জানে আৰু আমি সকলোৱে জানো। গতিকে তেওঁলোকে এই চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়াক প্ৰতিমূৰ্তি যে নিৰ্মাণ কৰিলে তেওঁলোকে কি বুলি নিৰ্মাণ কৰিছিলে? নিশ্চয় দেশৰ প্ৰথম গৃহমন্ত্ৰী হিচাপে তেওঁলোকে নিৰ্মাণ কৰিছিলে। কিন্তু চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়া গৃহমন্ত্ৰী কেতিয়া আছিল? কোন চনৰ পৰা কোন চনলৈকে আছিল? তেখেতৰ মৃত্যু কিন্তু 1950 চনত হৈছিল। গতিকে তেখেতক যদি এওঁলোকে গৃহমন্ত্ৰী হিচাপে মানে, দেশৰ প্ৰথম গৃহমন্ত্ৰী হিচাপে যদি তেখেতলোকৰ শ্যামাপ্ৰসাদ মুখাৰ্জীক তেখেতলোকে মানে, যদি ডক্টৰ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াক তেখেতলোকে প্ৰথম আইনমন্ত্ৰী হিচাপে মানে, তেতিয়াহ'লে মই ভাবোঁ জৱাহৰলাল নেহৰু ডাঙৰীয়াও এইখন দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী তেওঁলোকে মান্যতা দিবলৈ বাধ্য হ'বই। সেইটো এটা যুক্তি। আৰু সেই হিচাপে যদি আমি চাওঁ জৱাহৰলাল নেহৰু ডাঙৰীয়াই কিন্তু দীৰ্ঘকালীন এক সময় তেখেতৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছে। ৰূপা বৰুৱাৰ ওচৰলৈ যোৱাৰ পূৰ্বে আপোনাৰ পৰ্যালোচনা কি 12 বছৰৰ কাৰ্যকাল নেহেৰু বনাম মোদী? মোৰ কাৰণে কোৱাটো দিগদাৰ হয়, কাৰণ আচলতে আমি আৰু কোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নহয়। কাৰণ এইটো দেখিলেও যে আমাৰ যিখিনি তেখেতসকলে ক'লে অলমষ্ট লাইক নিজৰ নিজৰ পাৰ্টিৰ কথা আগবঢ়াই দিয়াৰ নিচিনা হৈছে। কিন্তু এনেই ক'ম যে ঠিক আছে, নেহৰু এটা বেলেগ যুগত আছিলে, সেইটো সময়ত তেওঁলোকৰ যিটো আমাৰ স্বাধীনতাৰ পিছত যিখিনি কাম কৰিব লৈছে আগবঢ়াই লৈ গৈছিলে, যদিও তেখেতসকলৰ পলিচি, ইকনমিক পলিচিৰ ওচৰত আমি পিছত যেতিয়া পঢ়ি আহিলোঁ, প্ৰথমে আৰম্ভ কৰিছোঁ, পিছলৈ আমি বেয়া পোৱা হ'লোঁ যে এইটো পলিচিৰ কাৰণে হয়তো আমি ইণ্ডিয়াখন বহুত পিছ পৰি গ'লোঁ, ভাৰতখন। গতিকে সেই এটা আহি পেলাই যিটোত মানে আমি কৈছোঁ ন, সেই সময়ৰ যিবোৰ পলিচি লৈছিলে তেওঁলোকে এটা হয়তো বিকজ এই স্বাধীনতা যিখন আন্দোলন হৈছিলে, আন্দোলনৰ কাৰণে বেছ কৰি হয়তো তেওঁলোকে এটা কিছুমান পলিচি লৈছিলে যে আমি বিশ্বাস নকৰোঁ, ফৰেইন পাৱাৰক বিশ্বাস নকৰোঁ, ডাঙৰ এই পুঁজিপতিক বিশ্বাস কৰি এনেধৰণৰ কিছুমান কাম কৰিছিলে, পাব্লিক ছেক্টৰত খুব জোৰ দিছিলে। গতিকে এতিয়া আহি বহুত বছৰ পিছত এতিয়া আমি মোদী চৰকাৰ, নৰেন্দ্ৰ মোদীৰ যিটো চৰকাৰ বুলি ক'ম আমাৰ NDA এইটোৰ, গতিকে তালৈ আহিলোঁ। অহাৰ পিছত এতিয়া গোটেই সময়বোৰ এনেকৈ বাগৰি গ'ল যে কোনোবাই কোৱাত বা ময়ো এইটো বিশ্বাস কৰোঁ যে এটা সময় আৰু কিছুমান তাৰ ব্যৱস্থা বা তাৰপিছত এটা ৱেব কিছুমান আহে যিটোৰ কাৰণে এইটো কৰিব পাৰে। গতিকে কাম কিছু ভাল কৰিছে। মই জানো যে এই 14ৰ পৰা এইটো সময়লৈকে আমাৰ ইকনমিটো খুব ভাল ষ্ট্ৰং এটা ইকনমি হৈছে। স্পেচিয়েলি মই খুব জোৰ দিছোঁ যে আমাৰ মহিলা সবলীকৰণ, যি মহিলা এটা উদাহৰণ যদি দিওঁ, সৰুতে আজিৰ যুগত আজিৰ দিনত আমাৰ পুৰুষৰ যিটো পভাৰ্টি আছে,
সেইটো মহিলাতকৈ বেছি তাৰমানে মহিলাৰ পভাৰ্টি ৰেচিঅ' এবাউট 2.2 আৰু পুৰুষৰ হৈছে এবাউট 4.1 এইটো কেতিয়াও হোৱা নাছিল আমি কওঁ দেখোন যে ইণ্ডিয়াত যে এটা ফেমিলি যদি হয় প্ৰথমে পুৰুষে আগতে খাব বা নিজৰ ল'ৰা ছোৱালী আগত খাব মহিলাজনী লাষ্টত খায় কিন্তু পভাৰ্টি যেতিয়া এনেকৈ কমি গ'ল আমি সেইটো কুৱেশ্যন আমি ভাবিব লাগিব যে কিহৰ কাৰণে হৈছে আৰু এইটো যে যিমানখিনি কৰি আছে হয়তো ৰিজাৰ্ভেশ্যন আদি গতিকে মহিলা ছেকেণ্ড থিং আমি ক'ম যে এই আমাৰ কৃষক মহিলা কৃষক ইউথৰ ক্ষেত্ৰত যদিও কৰি আছে স্পৰ্টছ চাইডত কিন্তু মই খুব বেছি হেৰি পোৱা নাই যে আনএমপ্লয়মেণ্টত বহুত কুৱেশ্যন আছে এইটো আনএমপ্লয়মেণ্ট নিশ্চয় ডিছকাশ্যন হ'ব আনএমপ্লয়মেণ্ট ইনফ্লেশ্যন প্ৰত্যেক দেশৰে হয় এইটো হয়েই যিমানে ধনী দেশ দুখীয়া দেশ চবৰে এইটো একেই প্ৰব্লেম টুইন প্ৰব্লেম হৈছে আনএমপ্লয়মেণ্ট ইনফ্লেশ্যন গতিকে এনে কিছুমান কামৰ কাৰণে আমি খুব মানে খুব ভাল পোৱা বুলি ক'লোঁ আৰু ফ'ৰ্থ এটা আছিলে যে এইটোৰ যে মহিলা আমাৰ দুখীয়া মানুহৰ কাৰণে যে পভাৰ্টি প্ৰব্লেম 29.4 পৰা আহি পেলাই এতিয়া 3.4 এইটো ৱৰ্ল্ড বেংকৰ ষ্টাডি এইটো কোনো ইণ্ডিয়ান হেৰি নহয় ইমান যে আনিব পাৰিলে অলমষ্ট 250 মিলিয়ন মানে 25 ক্ৰ'ৰজন নমাই আনিলে গতিকে আমি ভাৰতখন সদায় চাব লাগিব যে কিমান দুখীয়া মানুহ আহিছে আজিৰ যুগত যদি 4%ৰ তলত যদি দুখীয়া আছে আই থিংক আমি উইভ ডান ভেৰি ৱেল বাকী আৰু কি নকওঁ হয়তো ষ্টেবিলিটিৰ কথা আছে আমাৰ হয়তো ইনফ্লেশ্যন এটা সময়ত হয় বা আমাৰ ইনইকুৱেলিটি যিটো আমি গালি পাৰি থাকোঁ যে এই 300 বিলিয়নাৰ আৰু অথচ তথাপিও 5% মানুহ বা 4% মানুহ এতিয়া খাব নোপোৱা হৈ যায় হ'ব নালাগিছিল কাৰণ ডলাৰ বিলিয়ন তেওঁলোকে কোটি কোটি হেৰি কৰি গৈ আছে গতিকে সেইবোৰ কিছুমান ক্ৰিটিচিজম আছে কিন্তু মই এইখিনি ক'ব খুজিছোঁ যে এই মই দুজনক হয়তো মোক যদি কয় যে কম্পেয়াৰ কৰিব মই কম্পেয়াৰ নকৰোঁ মই নকৰোঁ ময়ূৰ বৰা নেহেৰু বনাম মোদী মানে প্ৰশ্নটো মানে এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াবা পৰীক্ষাত তোলা যায় যিটো প্ৰশ্ন দিবলৈ আচলতে অলপ অস্বস্তিকৰ কিন্তু আপুনি যিহেতু মোক সুধিছে মই সেই অস্বস্তিৰ মাজলৈ নোযোৱাকৈ মুকলিকৈ ক'বলৈ বিশ্বাস কৰোঁ প্ৰথম কথা মই ভাবোঁ এতিয়া যি ধৰণৰ এটা মানে কুচকাৱাজ বা এটা হুলস্থুল কৰিবলৈ লৈছে যে নিৰন্তৰভাৱে জনাদেশৰ দ্বাৰা মানে প্ৰধানমন্ত্ৰী হোৱা হিচাপে যিহেতু মোদী ডাঙৰীয়াই জৱাহৰলাল নেহৰুতকৈ দীঘলীয়া সময় কটালে দৰাচলতে কটোৱা নাই যদি 47ৰ পৰা 52লৈ ধৰে কাৰণ 16 বছৰমান নেহৰু আছিল আনকি ইন্দিৰা গান্ধীও তাতকৈ আচলতে দ্বিতীয় আচলতে দীঘলীয়া এটা কাৰ্যকাল মাজত অৱশ্যে সম্পূৰ্ণ নিৰন্তৰভাৱে কৰিব পৰা নাই যি নহওক নিৰন্তৰভাৱে তেওঁলোকে এটা ফৰ্মুলা উলিয়ালে সেই ফৰ্মুলা উলিয়াই পেলাই মোদী বা তেখেতসকলৰ NDA দলটোৱে এইটো কৰিছে মোৰ কিন্তু প্ৰথম তাত আপত্তিটো মোৰ বিশ্লেষণ বা তুলনা কৰাত আপত্তি নাই প্ৰথম আপত্তিটো হ'ল 15-20 দিন এমাহৰ আগতে এইগৰাকী মোদী আৰু মোদীৰ লগত থকা 17জন নে 19জন মুখ্যমন্ত্ৰীয়ে হুলস্থুল লগাই দিলে যে আমি এতিয়া সংযমী হ'ব লাগে মিতব্যয়ী হ'ব লাগে হৈছে হুলস্থুল অযথা খৰচ কৰিব নালাগে কি প্ৰয়োজন আছিল দিল্লীত এইটো তেওঁলোকক চৰকাৰে তেওঁলোকেতো সেৱক বুলি কয় তেওঁলোকক জনাদেশ দিছে কাম কৰিবলৈ দিছে এইটো হুলস্থুল কৰা মই ব্যক্তিগতভাৱে কোনো প্ৰয়োজন দেখা নাই দ্বিতীয় কথাটো মই কওঁ ৰাজগুৰু ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ চাব মানুহে মই ভাবোঁ তাৰ পৰা এটা সিদ্ধান্ত ল'ব পাৰিব 1958 চনৰ 30 এপ্ৰিল ডুৱাইট আইজেনহাৱাৰ দ্য 5-star জেনেৰেল মানে যিজন আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল আমেৰিকাত এতিয়াও আমি গ'লে ৰাজপথ বা পথৰ কথা ক'লে আইজেনহাৱাৰৰ কথা কয় আইজেনহাৱাৰে নেহৰুলৈ এখন চিঠি লিখি ক'লে কাৰণ নেহৰুৱে 10 বছৰ যোৱাৰ পিছত তেওঁ ৰাজেন্দ্ৰ প্ৰসাদক কৈছিল মই 6 মাহৰ কাৰণে অন্তত এতিয়া বিৰতি ল'ব বিচাৰিছোঁ মই পাৰিলে ৰাজনীতি পৰিত্যাগ কৰি মই হিমালয়লৈ যাওঁ তেতিয়া নেহৰুক কোনে বাৰণ কৰিছিল কংগ্ৰেছ দলৰ মানুহেতো কৰিবই এতিয়া বিজেপি কংগ্ৰেছে এতিয়া যেনেকৈ গান্ধী ফেমিলি কংগ্ৰেছৰ দলে কৰে এওঁলোকে অমিত শ্বাহ আৰু মোদী ডাঙৰীয়াক কৰে ঠিক তেনেকৈ ইণ্টাৰনেল আভ্যন্তৰীণ কথাৰ বাহিৰেও আইজেনহাৱাৰৰ চিঠি 30 এপ্ৰিলত আৰু জুন মাহত আৰু মে' মাহত নিকিতা ক্ৰুশ্চেভ USSR তেতিয়াৰ প্ৰধান তেওঁৰ পিনৰ পৰা নানান টেলিগ্ৰাম আহিছিল গতিকে যদিও ডক্টৰ অমিয় শৰ্মা ডাঙৰীয়াই কৈছে জৱাহৰলাল নেহৰুৰ দিনত ভাৰতৰ যিটো ষ্টেচাৰ আছিলে যিটো নন এলাইন মুভমেণ্ট দুয়োটা ব্লকৰ লগত নাথাকি তাৰ আগতে ইতিহাস পঢ়িব লাগিব ভাৰতৰ যিটো সংগ্ৰামী ইতিহাস যিটো স্বাধীনতা সংগ্ৰাম আৰু নেহৰুৱে গৈ ৰাছিয়াত গৈ তেওঁ মোহিত হৈছিল হয় ব্যক্তিগতভাৱে মোদী বা অমিত শ্বাহ বা RSS বিজেপিয়ে যেনেকৈ হিন্দু ৰাষ্ট্ৰীয়তাবাদক ভাল পায় তেনেকৈ নেহৰুৱে সেই সময়ত বাওঁপন্থী চিন্তাৰ প্ৰতি আদৰ্শ হৈছিল গতিকে তেওঁলোকৰ মাজত ব্যৱধান থকাটো স্বাভাৱিক কিন্তু মই ভাবোঁ কিছুমান ব্যৱধান আমি কৰোঁতে নিৰাবেগভাৱে দলীয় দৃষ্টিৰ পৰা কৰিলে আৰু বীৰ বন্দনা সূচক হ'লে তেতিয়া কথাবোৰ অসুবিধা হয় মই খালি এটা কথা প্ৰাৰম্ভণিতে কৈ শেষ কৰিব বিচাৰিছোঁ কাৰণ আপুনি অলপ উৎকণ্ঠিত হৈ আছে 2 মিনিট পাৰ হৈ যাব সেই কথাটো হ'ল নেহৰু কিন্তু অসমৰ মানুহে ভুল বুজে এটা ভুল কথাত
নেহেৰুৱে 62 চনত অসমক বিদায় দিয়া নাছিল কিন্তু অসমীয়া হিচাপে মোৰ নেহেৰুৰ প্ৰতি কিন্তু এটা ক্ষোভ আছে সেইটোও কৈ থওঁ সেইটো হ'ল অসমক যেতিয়া আমাক পূব পাকিস্তান বা বাংলাদেশৰ লগত বংগৰ লগত যেতিয়া আমাক সেই স্বাধীনতাৰ সময়ত জড়িত কৰিব সংলগ্ন কৰিব খুজিছিল গ্ৰুপিঙৰ চি ব্লকত পেলাই তেতিয়া কিন্তু আমাৰ তথাকথিত মূলসুঁতিৰ কংগ্ৰেছ নেতাৰ ভিতৰত মহাত্মা গান্ধীৰ বাহিৰে আৰু ইয়াত গোপীনাথ বৰদলৈ আৰু ভীমবৰ দেউৰীৰ বাবে আমি আচলতে ভাৰতত থাকিলোঁ সেই সময়ত কিন্তু নেহেৰু পেটেল গান্ধীৰ বাহিৰে সকলো উৎকণ্ঠিত আছিল যে স্বাধীনতা আহিব লাগে এই কেইলাখমান বা 1 কোটিমান মানুহৰ কথা উত্তৰ পূৰ্বাঞ্চলৰ কথা কিন্তু তেওঁলোকে সেই কথাটো গুৰুত্ব দিয়া নাছিলে সেই কথাটোৰ বাবে মই অসমীয়া হিচাপে নেহেৰুৰ প্ৰতি কিছু ক্ষোভ আছে কিন্তু ভাৰতৰ বহুত্ববাদ ধৰ্মনিৰপেক্ষতা উদাৰতা ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণ আৰু ভাৰতত অন্ধবিশ্বাস আৰু এতিয়া যিটো এতিয়াৰ চৰকাৰে বহু ক্ষেত্ৰত প্ৰশ্ৰয় দিয়া যেন লাগে সেই গোটেইবোৰ কথা নিৰ্মূল কৰাৰ ক্ষেত্ৰত নেহেৰুৰ যিটো ভূমিকা তাৰ কাৰণে কিন্তু ইতিহাসত নেহেৰুৰ কথা সোণালী আখৰেৰে লিখা থাকিব বুলি মই ভাবোঁ মোৰ কথাৰ পৰা ময়ো একমত আপোনাৰ এটা কথাত যে 62 চনত ৰেডিঅ'ৰ সেই বিখ্যাত যিটো ভাষণ মাই হাৰ্ট গোজ ফৰ পিপুল অফ আছাম আগৰখিনি আৰু পিছৰখিনি নাইকিয়া কৰি এইটো কেৱল এই বাক্যটো প্ৰচাৰ কৰি নেহেৰু সম্পৰ্কে আমাক এটা ভুল ধাৰণা দিবলৈ ইমান দিন চেষ্টা কৰি আহিছে মই দৰ্শকসকলক আহ্বান জনাওঁ সেই ভাষণটো আপোনালোকে এতিয়া গুগলত চাৰ্চ কৰিলেও পাব গতিকে আপোনালোকে সম্পূৰ্ণ পঢ়ি লওক নেহেৰুৱে আচলতে কি কৈছিলে 2 নম্বৰ কথা পহিৰ পৰা এটা কথা কৈছে যে গ্ৰুপিঙত নেহেৰু পেটেল দুয়োজনে কিন্তু অসমক গুৰুত্ব দিয়া নাছিলে উত্তৰ পূবৰ ৰাজ্যসমূহ পূব পাকিস্তানত মিলিত হোৱাত তেওঁলোক বৰ নীৰৱ আছিলে সেই সময়ত মহাত্মা গান্ধী গোপীনাথ বৰদলৈ মহেন্দ্ৰ মোহন চৌধুৰী আদিয়ে আৰু ভীমবৰ দেউৰী আদিয়ে আমাৰ অসমৰ হৈ স্থিতি মানে গ্ৰহণ নকৰা হ'লে আমাৰ বিপদ আছিলে এইটোত কিন্তু নেহেৰু আৰু চৰ্দাৰ পেটেল হাইফেণ্ড হৈ আছে ইয়াত কিন্তু অকমান সহায় হলেও যেহেতু এই কথাটো ওলাই থাকে শ্যামা প্ৰসাদ মুখাৰ্জীও কিন্তু অকমান মৰেল সাপোৰ্টে কক বা কিবা এটা সাপোৰ্ট কিন্তু দিছিলে কিন্তু হেতুকে আকৌ তিলটুকে তালটু কৰা হয় এতিয়া তেওঁৰ নামটো আহাৰ লগে লগে বৰ্তমান সময়ত কিন্তু অকমান তেওঁ সমৰ্থন দিছিলে হেতু কথাও আমি কৃতজ্ঞতাৰে স্বীকাৰ কৰোঁ মই আন এটা প্ৰসংগলৈ আহিব খুজিছোঁ কথাটো হ'ল যে এই কথাটো আমাক বাৰম্বাৰ দেখি আছোঁ বা আমি দেখিছোঁ একেবাৰে টেঞ্জিবল স্পৰ্শাতীত নহয় সেইটো হ'ল যে ইনফ্ৰাষ্ট্ৰাকচাৰত আমাৰ যথেষ্ট উন্নতি হৈছে 14ৰ পৰা আজিলৈকে এইটো অনস্বীকাৰ্য হাইৱে যথেষ্ট বনাইছে গাঁৱৰ ৰাস্তা পদূলি যথেষ্ট বনাইছে আমাৰ চকুৰ আগতে গুৱাহাটী আৰু অসমৰ বিভিন্ন অঞ্চলত ফ্লাইঅভাৰবোৰ হৈছে কাঠৰ দলংবোৰ পকা হৈছে গ্ৰামাঞ্চলৰ বাট পথ উন্নতি হৈছে আৰু দেশৰ বিভিন্ন অঞ্চলত নেশ্যনেল হাইৱে যিটো উন্নীতকৰণ সেইটো সাংঘাতিক ধৰণে হৈছে সঞ্জু বৰুৱা ডাঙৰীয়াই উল্লেখ কৰিছে যে 64টা বিমান বন্দৰৰ পৰা এতিয়া কেইটা হ'ল বুলি ক'লে আপুনি 74ৰ পৰা 164 হ'ল 74টা আছিলে 2014 চনলৈকে 74টা আছিলে এতিয়া 164 হ'ল 90টা এয়াৰপৰ্ট বাহিল মই আপোনাক যোৱা 2 বছৰত নিৰ্মিত 29টা এয়াৰপৰ্টৰ এটা হিচাপ দিওঁ এই 29টা এয়াৰপৰ্টৰ 17টাতে এখনো বিমান পৰা নাই ছিকিমৰ পেংকয়ং পাঞ্জাবৰ পাঠানকোট আৰু লুধিয়ানা ছত্তীশগড়ৰ অম্বিকাপুৰ আৰু কাৰৱা উৰিষ্যাৰ ৰুৰকেলা মধ্যপ্ৰদেশৰ দাতিয়া আৰু খাণ্ডাৱা হিমাচলৰ চিমলা ত্ৰিপুৰাৰ কৈলাশনগৰ আৰু কমলপুৰ উত্তৰ প্ৰদেশৰ 7টাৰ ভিতৰত 6টাতে এখনো প্লেন পৰা নাই সেইকেইটা হৈছে আজমগড় আলিগড় মুৰাদাবাদ কোচিনগৰ চিত্ৰকূট আৰু শ্ৰাৱন্তী এই 29টা এয়াৰপৰ্টৰ 17টাত অকাৰ্যকৰী হৈ আছে কথাটো হ'ল যে এইটো প্ৰাইভেট নহয় এইটো চৰকাৰৰ ইনভেষ্টমেণ্ট প্ৰাইভেটবোৰ চলিছে আদানীৰ যিবোৰ এয়াৰপৰ্ট বা জিএম অকল আদানীৰে নাই কিন্তু জিএমআৰৰো আছে এয়াৰপৰ্ট গতিকে আদানী জিএমআৰ এইবিলাকৰ এয়াৰপৰ্ট খুব ঠিকমতে চলি আছে কিন্তু কিছুমান এয়াৰপৰ্টত আজিলৈকে এখনো বিমান পৰা নাই এই বিমান কোঠবোৰ এনেই নিৰ্মাণ কৰা হ'ল আৰু এনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰত বহুত ৰং ইনভেষ্টমেণ্ট হৈছে ডক্টৰ অমিয় শৰ্মা ইয়াৰ ওপৰত কি ক'ব লাগে নহয় ইনফ্ৰাষ্ট্ৰাকচাৰত আপুনি কি দেখিছে মোদীৰ
কাৰ্য ডেফিনেটলি খুব ভাল আৰু এইটো যিটো কৈ আছে নহয় আমি থিয়ৰিটিকেলি চাওঁ যদি যেতিয়া মানে সেই ডিপ্ৰেশ্যন 1929-34 তেতিয়া জেম কেইনছে এডভাইচ দিছিলে কি দিছিলে যে যদিহে আপোনালোকৰ মানে ডিমাণ্ড নাই তাৰমানে যিটো কৈছে এতিয়া ডিমাণ্ড আছে তাত এই এয়াৰপৰ্টকেইটা আছে তাত হেৰি নাই গতিকে বা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা কৰিব লাগে আমি কিয় কৰিছোঁ সেইটো ডিমাণ্ড ছাইডৰ পৰা হ'ব যে আমি সেইটো খৰচ কৰিলেহে এটা ইম্পেক্ট চাকৰি পাব কিছুমানে তাৰপাছত বস্তু কিনা বেচা হ'ব সেইটোৰ পৰা যিটো কয় আৰু এইবোৰ খৰচ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডাঙৰ ডিমাণ্ড এটা তাৰমানে ডিমাণ্ড নাথাকিলেও আপুনি কিবা এটা কৰিব লাগিব একজেক্টলি সেইটো সময়ত কি কৈছিলে যে যেতিয়া ডাউন হৈছিলে কেইনছৰ এটা সাংঘাতিক এইটো যে কৈছে কিছুমানক মানুহক এমপ্লয়মেণ্ট কৰ সিহঁতক গাঁত খান্দিব দে আৰু এটা দল মাত সিহঁতক গাঁতবোৰ ফিল আপ কৰিব দে ইহঁতক দৰমহা দিয়ে গাঁত খান্দা আৰু গাঁত ফিল আপ কৰা দৰমহা দিয়ে সেই দৰমহা দি যেতিয়া যাব এই মাৰ্কেটত বস্তুবোৰ ডিমাণ্ড কৰিলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাহে লাহে ইণ্ডাষ্ট্ৰিবোৰে প্ৰডাকশ্যন আৰম্ভ কৰিব সেইটো তেতিয়া সাংঘাতিক ডাঙৰ এক্সাম্পল এতিয়া যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ চাওঁ নহয় বহুত ক্ষেত্ৰত কি হয় মই নিজে পাৰ্চনেলি বেয়া নাপাওঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰক যে ৰাস্তা কাৰণ কি হয় ইনফ্ৰাষ্ট্ৰাকচাৰ লেগত আহে ছাপ'জ আমি যেতিয়া আমি খুব ৰাস্তাটো যে যাব নোৱাৰি কোনো উপায় নাই আৰু তেতিয়া ৰাস্তাটো বহল কৰোঁ কিন্তু আচল কি হ'ব বহল ৰাস্তাটো আগতে হ'ব লাগিছিল যাতে মানুহে সেইটো ফিল আপ কৰে দলংখন আগতে হ'ব লাগিছিল কিন্তু উপায় নহয় দলং গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো যদি কৰিছে আপুনি ডেফিনেটলি চাইনাৰ চাওক এক্সাম্পল চাইনাক ইমান আগবাঢ়িলে কেনেকৈ দুটা আছে এডুকেশ্যন আৰু স্কিলত যিখিনি খৰচ কৰে 78ৰ পৰা প্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান খৰচ কৰিছে চাইনাৰ নিচিনা ইনফ্ৰাষ্ট্ৰাকচাৰ কোনেও খৰচ কৰা নাই তাত যিমানখিনি ইনভেষ্টমেণ্ট সেই ইনভেষ্টমেণ্ট আহি পেলাই চাইনাই এতিয়া অলপ গণ্ডগোল হৈছে আৰু সিহঁতৰ কিন্তু তথাপি সেই যে তাৰ পৰা 78ৰ পৰা আজি এইটো প্ৰয়োজন আৰু ইণ্ডিয়াত যেতিয়া এটা ইনফ্ৰাষ্ট্ৰাকচাৰ খৰচ কৰা হ'ল এইটো এফেক্টটো দেখা পাম দেখি আছোঁৱে অলৰেডি কিন্তু আৰু হয়তো ৰ'ব লাগিব পাৰে গতিকে এই যে এয়াৰপৰ্টটো হৈছে চলা নাই হয়তো চলিব যেতিয়া ডিমাণ্ড এটা আহিব কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছে তাৰ লোকেল মানুহখিনি এমপ্লয়মেণ্ট পাইছে তাত কিবা এটা জেনেৰেট হৈছে হোৱাৰ লগে লগে চ' সেইটোৰ পৰা মই খুব বেছি মানে ৱাৰিড নহয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰাৰ পিছত তেওঁক চলা নাই কিন্তু হাউচিঙৰ সদায় প্ৰব্লেম হাউচিং আপুনি ঘৰবোৰ বনাই যাব মানুহ ল'ব নোৱাৰে তাৰপিছত লাহে লাহে হাউচিংটো ঘৰবোৰ বনাই এখন চিটি বনালে সেইখনটো সম্পূৰ্ণ ঘোষ চিটি হৈ গ'ল কোনো মানুহ আজি পৰ্যন্ত যোৱা নাই কিন্তু তাৰ এফেক্টটো যে আছিলে আমি এতিয়াহে দেখিছোঁ কিন্তু সেই সময়ত যিটো পইচা খৰচ কৰিলে তাৰ ইম্পেক্টটো ষ্টাডি কৰিব লাগিব যিটো সেইদিনাও আমি আলোচনা কৰোঁতে কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰে যিটো পইচা সোমাই যিটো কনষ্ট্ৰাকশ্যন হয় সেইটোৱে ডাঙৰ কথা তাৰপিছত যেতিয়া ব্যৱহাৰ হয় সেইটো এটা বেলেগ এটা ইনকাম বহুত ধন্যবাদ ডক্টৰ শৰ্মা এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মিজুলৰ শেষৰ পিনে UPA টুৰ সময়ত যিটো পৰ্বতসমূহ দুৰ্নীতি যি দুৰ্নীতিৰ প্ৰেক্ষাপটত আচলতে নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকিয়েই ভাৰতৰ মানুহক বেলেগ এটা সপোন দেখুৱাবলৈ তেওঁ বক্তৃতাৰ জৰিয়তে সক্ষম হৈছিল আৰু বহু সংখ্যক এতিয়া বিৰোধিতা কৰা মানুহো তেতিয়া মোদীৰ ভক্ত বা সমৰ্থক হৈ পৰিছিল সেই গোটেই কথাটোত যদি আপুনি যিটো পৰিসংখ্যা দাঙি ধৰিলে আৰু অসমৰ কেইখনমান চিকিৎসা মহাবিদ্যালয়ত আমি যিবোৰ কথা দেখিবলৈ পাওঁ মোৰটো এতিয়া লিখিছে যে অসমৰ চিকিৎসা মহাবিদ্যালয়কেইখন ভালেই তাত অন্ততঃ কেইজনমান ডক্টৰ আছে কেতিয়াবা যেতিয়া ইনস্পেকশন হয় বেলেগৰ পৰা আনিব লাগে কিন্তু আপুনি যিকিটা 17টা আজি বিমানবন্দৰৰ উদাহৰণ দিলে তাত যদি এখনো বিমান আহি এতিয়ালৈকে অৱতৰণ কৰাই নাই তেতিয়াহ'লে তাতকে হয়তো আমি অলপ আগবাঢ়ি আছো সেই কথাটোৱে আমি অকমান হলেও আনন্দ ল'ব পাৰোঁ কিন্তু এটা দ্বিতীয় কথাটো চাওক গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আজিৰ এইটো মেজমেল অনুষ্ঠান প্ৰশান্ত ৰাজগুৰু মুখ্য সম্পাদক 7:45 পৰা চলায় যদি কাইলেও আপোনাৰ অনুষ্ঠান আছে আপুনি বোলে 8টাত আহিল কিহৰ বাবে আহিল বোলে কোনোবাই ভাল ধুনীয়া চাহ আনিলে কাবাৰ লগত মই কথা পাতি ভাল হ'ল আপুনি পাহৰি গ'ল তাৰমানে আপোনাৰ এই কামটো কৰাটো এটা সকলোৱে ইচ্ছা কৰে সকলোৱে ভাবে আৰু সেইটো কৰাটোৱে আপোনাৰ ধৰ্ম ৰাইজেও বিচাৰে তেনেকৈ আন্তৰ্গাঁথনি নিৰ্মাণ চাকৰি দিয়াৰ ক্ষেত্ৰত মই হিমন্ত বিশ্ব শৰ্মাৰ চাকৰি যে বৰ নিকা ধৰণে দিছে সেইটো কথা বেলেগ কথাত বিৰোধ কৰিলে মই সদায় কওঁ কিন্তু এফালৰ পৰা চাওক কংগ্ৰেছৰ দিনত সেই দুৰ্নীতি যে 20-30 বছৰ যি ধৰণৰ দুৰ্নীতি য'ত পাব্লিক সাৰ্ভিস কমিশনৰ অধ্যক্ষ গৈ 2 বছৰ 3 বছৰ কাৰাগাৰত থাকিব লগা অৱস্থা সেই অৱস্থাটোৰ পৰা অহাৰ কাৰণে কিন্তু এফালৰ পৰা চাই যদি আপুনি নিকা উপায়েৰে চাকৰি দিয়া আন্তৰ্গাঁথনি নিৰ্মাণ কৰা এই গোটেইখিনি কথা হ'ল এখন চৰকাৰৰ ধৰ্ম সেই কথাটো তেওঁলোকে কৰিছে আন এটা মই দ্বন্দ্ব দেখিবলৈ পাওঁ সেই দ্বন্দ্বটো চাগে আপুনিও যিহেতু এজন বৰ সূক্ষ্মভাৱে বিশ্লেষণ কৰা এজন জ্যেষ্ঠ সাংবাদিক আৰু ইমান আপুনি গভীৰভাৱে পঢ়া শুনা কৰে যে মোদীয়ে প্ৰায়ে আপুনি দেখা পাব ৰেব্ৰি কালচাৰ এটো এটা হিন্দী শব্দ ৰেব্ৰি কালচাৰৰ তেওঁ বিৰোধিতা কৰে
বিৰোধিতা কৰে আৰু এতিয়া মোদীৰ দিনতে দেখিব বিভিন্ন ৰাজ্যত তেওঁৰ মুখ্যমন্ত্ৰীসকল আৰু অন্যান্য ৰাজ্যও দেই কংগ্ৰেছ শাসিত ৰাজ্যতো আছে কম্পিটিটিভ পপুলিজিম মানে লোকৰঞ্জনকাৰী নীতিৰ জৰিয়তে তেওঁ 1250 দিছে মই 3000 দিম এখেতসকলৰ ইস্তাহাৰত আছে এই কথাটোৰ জৰিয়তে মোদীয়ে কৈ আছে এটা কিন্তু হৈ আছে বেলেগ এটা এই গোটেই কথাটোৱে পাৰ্থক্যটো হ'ল কি যে বিজেপি চৰকাৰে যেতিয়া দিব তেতিয়া সেইটো সামাজিক কল্যাণৰ অকলে আৰু যেতিয়া বিৰোধী পক্ষই দিব তেতিয়া সেইটো ৰেব্ৰিকালচাৰ এই কথাটো আচলতে হ'ব নালাগে মই অৱশ্যে দ্বন্দ্বটো ঠিক বিৰোধী বিজেপিতকেও মই আন এটা ধৰণেৰে দেখোঁ যে মোদীয়ে কয় মই মোদীৰ কথাটো আচলতে ফেচ ভেলুত ল'ব বিচাৰোঁ নট উইথ এ পিঞ্চ অফ চল্ট যে তেওঁ কৈছে এই কথাটো মানিব লাগে কিন্তু দৰাচলতে সেইটো এটা আচলতে মানুহক আশ্বস্ত কৰিব বিচৰা আচলতে খুব এটা সঁচা ষ্টেটমেণ্ট নহয় কাৰণ আমাৰ নহ'লে মুখ্যমন্ত্ৰীসকলেতো তেওঁক ভয় কৰে বা তেওঁক মানি চলে ভয় কৰা মানে এটা যোগাত্মক অৰ্থত তেওঁৰ কথা মানিব লাগিব তেওঁ দেশৰ প্ৰধানমন্ত্ৰী তেওঁ অকল অসমৰ মুখ্যমন্ত্ৰী বা এখেতসকলৰ বিজেপি দলৰ আমাৰো প্ৰধানমন্ত্ৰী যেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰো মুখ্যমন্ত্ৰী গতিকে আমি এই কথাবোৰ ভাবোঁ যে যিমান পাৰি ভাৰতৰ স্বাধীন হোৱাৰ ইমান বছৰৰ পিছত এই অনাহকতে এনেকুৱা দ্বন্দ্ববোৰ আমি দেখিব নালাগে আজি দেখিব নালাগে আমি 17 মে নে 18 মেত অসমত যে এতিয়া সামাজিক মাধ্যমত দেখিব পাওঁ যে তালি টোপোলা দিৱস এনেকুৱা ধৰণৰ কথা দেখিলে দেখিব নালাগে কাৰণ কিহৰ কাৰণে হৈছে মোৰ কাৰণে হোৱা নাই আপোনাৰ কাৰণে নাই হোৱা এখেতসকলৰ কাৰণে নাই হোৱা সেই মানুহজনে স্বয়ং পশ্চিমবংগত আহি পেলাই কৈছিল আমি যদি শাসনলৈ আহোঁ কোনোবাই তালি টোপোলা বান্ধিব লাগিব কাই নানিলে এতিয়া মানুহ সিফালৰ পৰাহে তালি টোপোলা বান্ধি যদি তেওঁলোক ইছলাম ধৰ্মাৱলম্বী নহয় এইফালে অহাৰ কাৰণে তেওঁলোকে আদৰণি জনোৱাৰ এটা প্ৰস্তুতি চলালে এই ধৰণৰ দ্বন্দ্ববিলাকে এখন সীমামূৰীয়া ৰাজ্যৰ অকণমান চিন্তা কৰা মানুহ হিচাপে আৰু কোনো মই নিৰপেক্ষ বুলি নকওঁ মই কেতিয়াও নিৰপেক্ষ নহয় কিন্তু অসমক ভাল পাওঁ এনে কথাবোৰে কিন্তু আমাক আমনি দিয়ে বিৰক্ত কৰে গতিকে মোদী ডাঙৰীয়াই আজি এইটো কৰিছে মই অভিনন্দন জনাইছোঁ আৰু লগতে আশা কৰিছোঁ এনেধৰণৰ দ্বন্দ্ব এনেধৰণৰ কথা আৰু কামৰ অমিল অনাগত সময়ত কিছু হ'লেও কমিব সঞ্জু বৰুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক মই কাৰো কথা ইয়াতে যিসকল ব্যক্তিয়ে নিজৰ নিজৰ মত দিছে মই কাৰো কথাত মই এগেইনষ্ট কৰিব নাযাওঁ কিন্তু মই মোৰ নিজৰ বক্তব্য যিখিনি আছে সেইখিনি মই নিশ্চয় আপোনাৰ আগত ক'বই লাগিব চাওক আমি মানে এটা কথা মই ইয়াত কওঁ ৰোম ৱাজ নট বিল্ট ইন এ ডে এতিয়া কথাটো হৈছে ভাৰতবৰ্ষৰ মই আগতেই কৈছোঁ এটা কথা আৰম্ভণিত যে গভৰ্ণমেণ্ট এখন কণ্টিনিউৱাছ প্ৰচেছ গভৰ্ণমেণ্টত যেতিয়া কোনোবা এজন প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী হয় তেওঁ উন্নয়ন কৰিবই লাগিব তেওঁ এইটো ৰাজধৰ্ম হয় যে উন্নয়ন কৰি দেশখন বা ৰাজ্যখন আগুৱাই লৈ যাব লাগিব জৱাহৰলাল নেহৰু যি সময়ত প্ৰধানমন্ত্ৰী আছিলে সেইখিনি সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া জন্ম হৈছিলে গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত কম্পেৰিজন কি হৈছে নাই হোৱা সেই কামৰ ক্ষেত্ৰত এতিয়া বৰ্তমান সময়ত মানুহে সেই কম্পেৰিজন কৰিব বা আগত 100 বছৰৰ পিছতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কাম কৰিছিলে বা জৱাহৰলাল নেহৰু ডাঙৰীয়াই কি কাম কৰিছিল তাৰ ওপৰতো মানুহৰ কম্পেৰিজন হ'ব আৰু কম্পেৰিজন থকাটো ভাল কথা কম্পেৰিজন থাকিলেহে কোল্ড ৱাৰ হয় কোল্ড ৱাৰ হ'লেহে আপোনাৰ ডেভেলপমেণ্ট বেছি কৰিব পাৰে দ্বিতীয়তে কথাটো হৈছে যিটো এয়াৰপৰ্টৰ কথা আপুনি কৈছে সেই এয়াৰপৰ্টবিলাক যেতিয়া বনাইছে সেই এয়াৰপৰ্টবিলাক কিছু চিন্তা চৰ্চা কৰি পেলাই বনোৱা হৈছে ফাংচনেল আজি হোৱা নাই কাইলৈ হ'ব কাইলৈ হোৱা নাই পৰহিলৈ হ'ব কিন্তু ফাংচনেল হ'ব কিছুমান ষ্ট্ৰেটেজিৰ কাৰণে কেতিয়াবা কিছুমান এয়াৰপৰ্ট বন্ধ হৈ থাকিব লগা হয় বা কিছু কাৰণত বন্ধ হৈ আছে কিন্তু এটো হ'ব নহয় আপুনি আজিৰ পৰা 2-3 বছৰ 4 বছৰ পিছতো যদি এই প্ৰশ্নটো আকৌ আহে এটা বেলেগ কথা 2 বছৰত ইমানটা এয়াৰপৰ্ট হ'ল তাৰে 17টা ফাংচনেল হোৱা নাই পৰৱৰ্তী সময়ত মই ভাবো সেইখিনি ফাংচনেল ডেফিনেটলি হ'ব নহলে দেশৰ এটা ইমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইমানখিনি পইচা এনে কেতিয়াও খৰচ নকৰে আৰু চাওক আপুনি এই আমাৰ তেখেতে আমাৰ ডাঙৰীয়া তেখেতে কৈছে আমাৰ শৰ্মা ডাঙৰীয়াই কৈছে যে এই মোদী ডাঙৰীয়াৰ দিনত আপুনি প্ৰায় 25 crore পিপল লিফটেড আউট অফ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি মানে তেওঁলোকক পভাৰ্টিৰ পৰা 25 কোটি মানুহক তেওঁলোকক আঁতৰাই অনা হৈছে গতিকে এইটো এটা ডেভেলপমেণ্ট এইটো এটা সাংঘাতিক ধৰণৰ ডেভেলপমেণ্ট ক'ব লাগিব মানে দুখীয়া মানুহৰ যেতিয়া পভাৰ্টি লাইনৰ পৰা ওপৰত যায় এইটো এটা ডেভেলপমেণ্ট বুলিয়ে ক'ব লাগিব মানুহৰ যেতিয়া ভাল হয় এই কথাটো পভাৰ্টি লাইনটো ৰিলেটিভ কথা তাৰমানে এটা কোভিড পৰিস্থিতিয়ে বহুত মানুহক আকৌ পভাৰ্টি লাইনলৈ তলত লৈ আহিব পাৰে আকৌ এটা ডিমনিটাইজেশ্যনে বহুত এমএছএমইক মাৰি দি আকৌ বহুত মানুহক পভাৰ্টি লাইনৰ তললৈ লৈ আহিব পাৰে ঘটনাটো হ'ল মানুহবোৰ স্থায়ীভাৱে পভাৰ্টি লাইনৰ ওপৰত থকা এইটো আৰু অস্থায়ীভাৱে তেওঁলোকক ডেটা হিচাপে পভাৰ্টি লাইনৰ ওপৰলৈ অনা তাৰ মাজত গুণগত পাৰ্থক্য আছে কোৱালিটেটিভ ডিফাৰেন্স আছে পণ্ডিত নেহেৰুৱে প্ৰধানমন্ত্ৰী হৈ
জমিনদাৰী ব্যৱস্থাটো বিলোপ কৰিলে আৰু বিলোপ কৰি তেওঁ 10 কোটি মানুহক তেতিয়াৰ দিনত 10 কোটি মানুহ 2 কোটি পৰিয়াল তাৰমানে 5 জনকে ধৰিলে 10 কোটি মানুহক তেওঁ মাটি সংস্থাপন দিলে মানে ভূমিৰ অধিকাৰ দিলে আমাৰ অসমত শৰৎ চন্দ্ৰ সিনহাই সিলিং আইন প্ৰৱৰ্তন কৰি প্ৰায় 1 লাখ পৰিয়ালক ভূমি আবণ্টন দিলে আৰু ইয়াৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো দিছে মই নকওঁ নাই দিয়া বুলি এইটো হৈছে স্থায়ীভাৱে তেওঁলোকক দাৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ নিয়াৰ এটা চেষ্টা সঞ্জু বৰুৱা মই আপোনাৰ ওচৰলৈ পুনৰ আহিম গতিকে মই এইখিনিতে ল'ব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ সম্পৰ্কত আন্তঃগাঁথনি সম্পৰ্কত আপোনাৰ মন্তব্য হয় দাদা আন্তঃগাঁথনিৰ কথা ক'বলৈ যাওঁতে আপুনি উল্লেখ কৰিলে যে 17টা এয়াৰপৰ্ট কেনেকৈ অব্যৱহৃত হৈ আছে আৰু এই বিষয়ে যেতিয়া মই পঢ়িবলৈ পাইছিলোঁ অৱশ্যে দিন হ'ল তেতিয়া মই পঢ়িবলৈ পালোঁ যে তেওঁলোকে কেৱল খালি মানে প্ৰতিযোগিতাৰ বাবে সংখ্যা বঢ়াবৰ বাবে তেওঁলোকে খালি এই এয়াৰপৰ্টবিলাক তেওঁলোকে বনোৱাৰ যি নাম লৈছে কিন্তু এয়াৰপৰ্টবোৰ আচলতে কেনেকৈ বনাইছে এইবোৰ আচলতে খুব সৰু সৰু হয় যিবোৰ আচলতে আমাৰ সেনা বাহিনীয়ে ব্যৱহাৰ কৰি থকা য'ত হেলিকপ্টাৰবোৰ পৰিছিল এই আপুনি য'ত ক'লে ইউপিত সেই তাৰ ওপৰত সামগ্ৰিক ৰূপত এটা সুন্দৰ বিশ্লেষণ মই চাবলৈ পাইছিলোঁ যে তাত এতিয়া সেইখিনি কোনো কাৰণত সেইখিনি ব্যৱহাৰ সেইকাৰণেই কৰিব পৰা নাই যে কঠিন অঞ্চলত সেইখিনি অৱস্থিত হৈ আছে আৰু সেনা বাহিনীয়ে ব্যৱহাৰ কৰা বা সময়ত সেইখিনি এৰি দিয়া সেইখিনিকো তেওঁলোকে এয়াৰপৰ্ট হিচাপে তেওঁলোকে কিন্তু নামাংকন কৰিলে একমাত্ৰ প্ৰতিযোগিতামূলক এই কাৰবাৰটোৰ বাবে দ্বিতীয়তে যদি আমি চাওঁ যে আমাৰ অসমৰ যদি আমি হেল্থ ছেক্টৰটোলৈ আমি চাওঁ যে তেওঁলোকে প্ৰত্যেক জিলাতেই তেওঁলোকে মেডিকেল কলেজ বনাম বুলি কৈছে আৰু মেডিকেল কলেজ তেওঁলোকে যিবিলাক বনাইছে তাৰপিছতো আমি দেখিছোঁ যে আমাৰ ৰোগীক অকণমান কিবা এটা হ'লে গুৱাহাটীৰ মেডিকেল কলেজলৈ পঠাবলগীয়া এটা অৱস্থা হয় ডাঙৰ কথাটো হ'ল গুৱাহাটীত এখন এইমছ আছে হয় আৰু এইমছত সকলো ক্ৰিটিকেল পেচেণ্ট গুৱাহাটী মেডিকেল কলেজলৈ পঠায় গতিকে যদি আপুনি জিলাই নহয় যদি আপুনি একেবাৰে গাঁৱেও এখন মেডিকেল কলেজ পাতি দিয়ে মই কথাৰ বাবে কৈছোঁ কিন্তু তাৰ যদি আন্তঃগাঁথনি আপোনাৰ সুদৃঢ় নহয় উন্নত মানদণ্ডৰ নহয় আপুনি প্ৰত্যেকটো কাম যদি আপুনি গুৱাহাটীলৈ পঠাবলগীয়া হয় তেতিয়াহ'লে তেনেকুৱা মেডিকেল কলেজ কিহৰ বাবে পাতাইছে খালি বিল্ডিং ধন্যবাদ মানে তেওঁলোকে বনাবৰ কাৰণে বুজি পালো কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ বিষয়টো বহুত ডাঙৰ বিষয় কেইটামান উদাহৰণেৰে এইটো সম্পূৰ্ণ নহয় মোদীৰ দিনত ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট উন্নত হৈছে এই কথাটো তেওঁৰ ৭৭ও স্বীকাৰ কৰিব লাগিব এই কথাটো খাটাং কৰবাত অলপ ভুল হৈছে কৰবাত গণ্ডগোল ৰং ইনভেষ্টমেণ্ট হৈছে সেইটো বেলেগ কথা কৰবাত প্ৰাইভেট ইনভেষ্টমেণ্ট বেছি হৈছে সেইটো বেলেগ কথা কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে এই কথাটো কোনো অস্বীকাৰ কৰিব নোৱাৰে মই ৰাজনৈতিক প্ৰসংগলৈ যোৱাৰ আগতে ডক্টৰ শৰ্মাৰ পৰা মই এটা কথা জানিব বিচাৰিম যে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট 2 বছৰৰ আগলৈকে 24 চনলৈকে $28 বিলিয়ন উপস্থিত আছিল ভাৰতবৰ্ষত আৰু আজি এই 2 বছৰৰ ভিতৰত কমি আহি $1 বিলিয়ন কমি আহিল এইটো কেনেকৈ হ'ল মই ফিগাৰটো ভালকৈ নাজানো কিন্তু আপুনি ভুল ভয় কৰিবলগীয়া একো নহয় এইটো নহয় যে মই ফিগাৰটো মানে কি হৈছে একজেক্টলি মই পঢ়িছোঁ নাই আই থিংক ফৰেইন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্টৰ কথা কৈছে নে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট নট FDI গতিকে কি হয় দুটামান বস্তু কিন্তু এইটোত আমাৰ লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা ইণ্ডিয়াৰ প্ৰতি নেগেটিভ এটা আহি আছে আমাৰ নিজৰ ভাৰতীয় মানুহ বাহিৰত ইনভেষ্ট কৰিছে বাহিৰৰ ওপৰতো গৈছেই বাহিৰত সেইটোত দুটামান কাৰণ হ'ল এটা হৈছে যে আমাৰ যিটো ৰুপি এক্সচেঞ্জটো বহুত দিনৰ পৰা লাষ্ট 5-6 ইয়াৰ আমাৰ যথেষ্ট প্ৰেছাৰ পৰি আহি পেলাই ৰুপিত মানে তেওঁলোকে ইনভেষ্ট কৰিব টান পায় যিহেতু ইয়াত যে কাৰণ ৰুপিখিনি লৈ গৈ আকৌ যে ডলাৰত কনভাৰ্ট কৰিব লাগে বহুত কম পাব চ' সেই এটা ডাঙৰ প্ৰব্লেম এটা আছে আমাৰ ইয়াতে ছেকেণ্ড থিং আৰু এটা হৈছে যে আমাৰ এটা ফিলিং টুৱাৰ্ডছ দি ইকনমি আমাৰ হয়তো মই ক'ব পাৰোঁ এনেধৰণৰ যে এই NDA চৰকাৰৰ প্ৰতি যিমান ষ্ট্ৰিক্ট হৈ আহিছে তেওঁলোকৰ টেক্সে বা এনেধৰণৰ হয়তো ভিজিলেন্স আদি যথেষ্ট হৈছে সেইটোৰ পৰা দিল্লী আদি চাৰ্কুলাৰ বহুত কি হয় বহুতে কৈছে যে আমি ইয়াত নাথাকোঁ ইয়াৰ পৰা গুচি যাওঁ আপোনালোকে নিউজ পেপাৰ যিবোৰ পঢ়ি আছে ইয়াৰ পৰা গতিকে এটা ক্লাছৰ কাৰণে যে আমি ইণ্ডিয়াত যে এটা এই পলিচিবোৰৰ প্ৰতি এটা ডাঙৰ এটা ক্ষোভ এটা হৈছে সেই ডাঙৰ কথা কিন্তু সেইটোৰ লগত আকৌ এক্সটাৰ্নেল সেইবোৰ আছে এক্সটাৰ্নেল ফেক্টৰ হৈছে যে US ভাল কৰি আছে তেওঁলোকে তাৰপিছত তেওঁলোকৰ এই ৱাৰৰ কাৰণে এটা প্ৰব্লেম গতিকে এক্সটাৰ্নেল ফেক্টৰবোৰো আহিছে প্লাছ দ্য ডিপ ষ্টেট মই আগতে কৈ আছোঁ যে যেতিয়া এই ৱাৰখন হয় তেতিয়াও
যে ইণ্ডিয়াৰ ওপৰত কোনটো প্ৰভাৱ পৰিব ইণ্ডিয়া যে এনাৰ্জি ইম্পৰ্টিং কাণ্ট্ৰি বহুত এনাৰ্জি আনে গতিকে তাৰ যে ইম্পেক্ট যে পৰিব আৰু ইণ্ডিয়া যে উইকেণ্ড হ'ব সেই বস্তু নিশ্চয় তাত এনালাইচিছ হৈছে আৰু সেইটো ভালেই পাইছে যে এইটো হয়তো যিমানে এক্সটেণ্ড কৰোঁ সিমানে ইণ্ডিয়াৰ প্ৰতি কাৰণ ইণ্ডিয়া যদিও আমি ফ'ৰ্থ ইকনমি বুলি কৈছোঁ ইন টাৰ্মছ অফ পাৱাৰ এতিয়া ইণ্ডিয়া US চাইনা ইণ্ডিয়া তেনেধৰণৰ এটা পাৱাৰ ষ্ট্ৰাকচাৰত আহি গৈছে থাৰ্ড গতিকে তেওঁলোকে ইণ্ডিয়াৰ প্ৰতি কোনো এটা ৱেষ্টাৰ্ণ কাণ্ট্ৰি ইনক্লুডিং চাইনা কোনো ভাল নাপায় পাৰহেপছ ৰাছিয়া অলপ বেটাৰ হয় ইহঁতৰ কাৰণে গতিকে কি হয় এই এনেধৰণৰ বহুত ফেক্টৰ লগ লাগি আমাৰ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট কমি আহিছে কিন্তু এইটো আশা কৰোঁ টেম্পৰাৰী গভৰ্ণমেণ্টে এটা কিছুমান ষ্টেপ লোৱা নাছিলে বা কিছুমান যিখিনি লৈছিলে তেওঁলোকৰ পলিচি পেৰালাইচিছ বুলি কয় অলমষ্ট লাগে এই 1913 কি 2013 নিচিনাকৈ কিছুমান বস্তু আহিছে আৰু বিউৰ'ক্ৰেটিজম অলপ বেছি হৈছে যিটোৰ কাৰণে হয়তো আমাৰ যেনেকৈ তেওঁলোকৰ বিজেপিৰ নিজৰ ইকনমিক্সে সুজিত ভালে আদিও ক্ৰিটিচাইজ কৰিব এইটো নহ'ব এনেকৈ তেওঁলোকে যদি পলিচিবোৰ আকৌ যদি এগেইনষ্ট ইনভেষ্টমেণ্ট এগেইনষ্ট দ্য ইনভেষ্টৰ কৰে তেতিয়াহ'লে আমাৰ পলিটিকেলি তেওঁলোক ৰাইজ কৰিব পাৰে মে বি হোল কাণ্ট্ৰি মাইট বি আণ্ডাৰ NDA ৰুল কিন্তু ইকনমিত নামি যাব এই কিয় কাৰণে যে কিছুমান পলিচি লৈ আছে বিজেপি বা আমাৰ NDA সেই পলিচিবোৰ ভাল নহয় গতিকে হোপফুলি কিছুমান ষ্টেপ ৰিজাৰ্ভ বেংকেও কৰিছে আৰু আশা কৰোঁ এইটো কৰিব আৰু বেক টু নৰ্মেলাইজেশ্যন মে বি ইলেকশ্যন যেতিয়া হ'ব US তেতিয়া তাৰ আগে আগে হয়তো ৱাৰ এণ্ড হ'ব আৰু এইটো কিন্তু ইণ্ডিয়াই এতিয়া এনাৰ্জিত সাফিচিয়েণ্ট হ'বলৈ বহুত ট্ৰাই কৰিছে কিন্তু ইটছ লাইক এন ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত টান তৎক্ষণাত আহিব নোৱাৰে যাহওক ট্ৰাই কৰিছে সেইকাৰণে আমি উই আৰ পজিটিভ যে এইটো সোনকালে চেঞ্জ হ'ব কিন্তু যিখিনি অলপ নেগেটিভ মাইণ্ডেড আছে দে অলৰেডি মষ্টলি তালি টোপোলা বান্ধিছে দ্বিতীয় প্ৰশ্নটোত মই ৰাজনৈতিক প্ৰশ্ন ডক্টৰ শৰ্মাক ৰেহাই দিম মই বাকী তিনিজনক মানে FDIৰ কথা যিটো কৈছে এটা সংযোজন কৰি দিব বিচাৰিছোঁ FDI to চাওক FDI ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টত RBI ৰিপৰ্টটোতে লিখা আছে ফৰেন ইনভেষ্টৰ্ছ বুকড প্ৰফিট এণ্ড এক্সিটেড মেনি ফৰেন ইনভেষ্টৰ হু ইনভেষ্টেড ইয়াৰ্ছ এগো sold stakes through IPOs and market exit taking profit back to their home countries আৰু RBI এইটো ৰিপৰ্টত আপুনি চাওক FDI has not fallen because India has become unattractive gross foreign investment remains strong The decline in net FDI is mainly due to higher profit booking by foreign investors and increased overseas investment by Indian companies, which RBI considers a sign of a mature and growing economy. Okay, fine. It's not my statement. Okay. It has been given by RBI. ঠিক আছে তাত এটা কথা যে ডাইৰেক্ট ইনভেষ্টমেণ্ট আৰু ইনষ্টিটিউচনেল ইনভেষ্টমেণ্টৰ মাজত পাৰ্থক্য আছে যেতিয়া বস্তুটো উঠাই লৈ যায় তে ইনষ্টিটিউচনেল ইনভেষ্টমেণ্টৰ কাৰণে সুবিধা ডাইৰেক্ট ইনভেষ্টমেণ্ট তেনেকৈ উঠাই নিব নোৱাৰে ডাইৰেক্ট ইনভেষ্টমেণ্টটো লগ্নি হৈ থাকে নন ভলেটাইল কাইণ্ড অফ ইনভেষ্টমেণ্ট তাত লগ্নি হৈ থাকে গতিকে মই আপোনাৰ সেই ষ্টেটমেণ্টটো RBI কি ধৰণে দিছে মই নাজানো ভালদৰে পঢ়ি চাব লাগিব মই যাব খুজিছোঁ আন এটা প্ৰসংগলৈ ঘটনাটো হ'ল যে গণতান্ত্ৰিক ব্যৱস্থা চাইনা বহুত ডেভেলপ কৰিলে সদায় কৈ আছোঁ আমি ইয়াৰ বেছিক কথাটো হ'ল যিটো কথা আমি সদায় অৱহেলা বা আওকাণ কৰি আহিছোঁ সেইটো হ'ল চাইনা ইজ নট এ ডেমক্ৰেচি চাইনাত গণতন্ত্ৰ নাই গতিকে অগণতান্ত্ৰিক দেশ এখন উন্নত হোৱা আৰু গণতান্ত্ৰিক দেশ এখন উন্নতিৰ জখলাত আগুৱাই যোৱাৰ মাজত গুণগত পাৰ্থক্য আছে এতিয়া পণ্ডিত নেহৰু আছিল ভাৰতীয় গণতন্ত্ৰৰ প্ৰতিভূ সেই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে সেই কথাটো অস্বীকাৰ কৰাটো উচিত নহ'ব এতিয়া পণ্ডিত নেহৰুৱে তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ কাৰ্যকালত ৭৫খন সংবাদমেল সম্বোধন কৰিছিল লাল বাহাদুৰ শাস্ত্ৰী কম সময়ৰ কাৰণে আছিল প্ৰধানমন্ত্ৰী কিন্তু তেওঁ কেবিনেট মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী দুয়োটা পদ মিলি তেওঁ ৫৬খন তেওঁ সংবাদমেল সম্বোধন কৰিছিল ইন্দিৰা গান্ধীয়ে ৪২খন ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰীত্বৰ কালত ৬২খন নৰসিংহ ৰাৱে ৪০খন বাজপেয়ী ডাঙৰীয়াই ৫৫খন মনমোহন সিঙে সৰ্বোচ্চ ১১৪খন প্ৰেছ কনফাৰেন্স কৰিছিল কি কাৰণত যোৱা ১২ বছৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখনো সংবাদমেল সম্বোধন কৰা নাই সঞ্জু বৰুৱা চাওক মই নাভাবোঁ যে গণতন্ত্ৰৰ লগত আপুনি এই কথাটো যিহেতুকে যোগ কৰি পেলাই কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জইণ্ট প্ৰেছ কনফাৰেন্স বহুত কেইখন কৰিছে যেতিয়া ফৰেন ডেলিগেটছ আহে
তেনেকুৱা প্ৰেছ কনফাৰেন্স কৰিছে আৰু 2019 চনত প্ৰেছ কনফাৰেন্স কৰিছে এতিয়া কথাটো 2019 চনত যিখন প্ৰেছ কনফাৰেন্স হৈছিলে সেইখন প্ৰেছ কনফাৰেন্সৰ শাৰীত নপৰে অমিত শ্বাহ ডাঙৰীয়াও আছিলে সেইখন প্ৰেছ কনফাৰেন্সৰ শাৰীত নপৰে যিটো প্ৰেছ কনফাৰেন্স বুলিলে বুজো আমি ফাকুৱাৰ দিনা সাংবাদিকক মাতি নিছে ফলগোৎসৱ উপলক্ষে পেন নিবলৈ দিয়া নাই কাগজ নিবলৈ দিয়া নাই আৰু ভিতৰত একো লিখি বাহিৰত একো ক'ব নোৱাৰিব এনেকুৱা ধৰণৰ এটা ৰেষ্ট্ৰিকশ্যনৰ আৰু কেতিয়াবা কিছুমান সাক্ষাৎকাৰ দেখো য'ত তেওঁ সোধা হয় যে আম কোনটো ভাল কোনটো আম খায় আপুনি কেনেকৈ খায় এনেকুৱা ধৰণৰ কথা এইবোৰ ধৰণৰ কথা আচলতে সংবাদ কোনেও সেইটো সংবাদ মেলৰ শাৰীত নপৰে সঞ্জু বৰুৱা কওক মই কি কৈ আছিলোঁ যে তেওঁ সেইখন কৰিছিলে বা তাৰপিছত জইণ্ট প্ৰেছ কনফাৰেন্স আপুনি ChatGPTত মাৰিলে বা আপোনাৰ AIত মাৰিলে আপুনি দেখিব কিমান জইণ্ট প্ৰেছ কনফাৰেন্স কৰিছে হয় আপোনালোকৰ তথ্য এইটো কথা হয় যে তেওঁ অকলে প্ৰেছ কনফাৰেন্স তেওঁ কৰা নাই কিন্তু তেওঁ সময়ে সময়ে তেওঁ যিবোৰ প্ৰেছ ষ্টেটমেণ্ট দিব লাগে যিখিনি গভৰ্ণমেণ্টৰ কথা ৰাইজক একদম তৃণমূল একদম তলৰ মানুহলৈকে সকলোৱে গম পাব লাগে আৰু যিবোৰ কথা গম পায় মানুহে তেওঁক একচেপ্ট কৰি মেণ্ডেট দিছে সেইটোহে আচল কথা গণতান্ত্ৰিক দেশ এখনত তেওঁ যদি প্ৰেছ কনফাৰেন্স নাই কৰা বুলি তেওঁক যদি উৎখাত কৰিলেহেঁতেন সেইটো 5 বছৰৰ মূৰে পায় সেইটো 5 বছৰ মূৰে আমাৰ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াও পায় সঞ্জু বৰুৱাও পায় ময়ূৰ দায়ো পায় ৰূপা বাইদেউ পায় শৰ্মা দায়ো পায় 5 বছৰ মূৰে গতিকে তেওঁ প্ৰেছ কনফাৰেন্স মানুহৰ লগত যে সাংবাদিকৰ লগত প্ৰশ্ন ল'লেই যে গণতান্ত্ৰিক দেশ এখন শক্তিশালী হ'ব সেই কথাটো নহয় মই ভাবোঁ ময়ো মাছ কমৰ ষ্টুডেণ্ট আছিলোঁ মই ভাবোঁ মোদী ডাঙৰীয়াই তেওঁ যি সময়ে সময়ে প্ৰেছ ষ্টেটমেণ্ট দিয়ে ৰাইজক জনাবলৈ কি কাম কৰি আছে কি কৰিব গৈ আছে ক'ত যাব কি কৰিব এইখিনি কথাত ৰাইজে তেওঁক একচেপ্ট কৰিছে তেনেধৰণৰে আৰু ৰাইজে তেওঁ সেই ধৰণে কাম কৰিবৰ কাৰণে উৎসাহিত কৰিছে জেনেৰেল গাদ্দাফি আছিল এজন ৰাষ্ট্ৰপ্ৰধান যি কোনোদিনে সংবাদ মেল সম্বোধন কৰা নাছিল আৰু একপক্ষীয়ভাৱে ৰেডিঅ'ত কথাবোৰ কৈ গৈছিল আৰু সেই কম্পাইলেশ্যনখন তেওঁৰ যিখন ভাষণ সেই ভাষণৰ কম্পাইলেশ্যন পাঠ্যপুথি হিচাপে দিয়া হৈছিল আৰু এইখন ইমান গধুৰ হ'ল পিছলৈ যে তেওঁ নিজেই সেইখন কিছুমান চেপ্টাৰ আঁতৰ কৰি তেওঁ আকৌ তাক সংশোধন কৰি আপডেট কৰিলে সঞ্জু বৰুৱাকে ধৰি মই আপোনালোকৰ কওঁ যে আচলতে কুৱেশ্যনটো ল'ব পৰাৰ যিটো মানসিক প্ৰস্তুতি যিটো ৰাজনৈতিক প্ৰস্তুতি সেইটো এজন প্ৰধানমন্ত্ৰীৰ পৰা সকলোৱে আশা কৰে আমি নিজে দেখিছোঁ যেতিয়া আমি লালকৃষ্ণ আদৱানীক দেখিছিলোঁ ইয়াত যেতিয়া যিবাৰ তেওঁ কৈছিলে যে বিদেশী নাগৰিক প্ৰসংগত যেতিয়া প্ৰশ্ন উত্থাপন হৈছিলে তেতিয়া তেওঁ কৈছিলে যে তেওঁলোকক ৱৰ্ক পাৰমিট দিব লাগিব এই কথাটো যে কৈছিলে এই কথাটো কৈছিলে গুৱাহাটী এয়াৰপৰ্টত তেখেত ইম্ফলৰ পৰা আহি ইয়াত অকণমান সময়ৰ কাৰণে ৰৈছে ৰওঁতে আমি চবে হাত দাঙিলোঁ আমি তেতিয়া ৰিপৰ্টাৰ তেওঁ আগবাঢ়ি আহিল আৰু তেওঁ আমাক ক'লে আমি যেতিয়া বিদেশী নাগৰিকৰ কথাটো ক'লোঁ তেতিয়া তেওঁ উপ প্ৰধানমন্ত্ৰী আৰু তেওঁ আমি 6জন নে 7জন মানুহ আমাক ক'লে যে এওঁলোকক ৱৰ্ক পাৰমিট দিয়াৰ বাহিৰে আন কোনো ৰাস্তা নাই নাজিৰাৰ বাই ইলেকশ্যন হিতেশ্বৰ শইকীয়া তেতিয়া গভৰ্ণৰ হৈ গুচি গ'ল মিজোৰামৰ গভৰ্ণৰ হৈ গুচি গ'ল সেইদিনাখন নাজিৰাৰ বাই ইলেকশ্যন চলি আছে আৰু তনু কোঁৱৰ আৰু মিছেছ শইকীয়াৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে তেতিয়া ৰাজীৱ গান্ধী ত্ৰিপুৰাৰ পৰা আহিছে প্লেনখন ইয়াত চেঞ্জ কৰিছে লগত প্ৰিয়ৰঞ্জন দাসবংশী আৰু মণিশংকৰ আয়াৰ আমি 4জন ৰিপৰ্টাৰ থিয় হৈ আছোঁ মোৰ কাষত নিশিনাথ চাংকাকতি DGP আৰু কাষত অচ্যুত শইকীয়া চিফ ছেক্ৰেটাৰী ফেন্সিঙৰ ইপাৰৰ পৰা হাত দাঙিছোঁ ৰাজীৱ গান্ধীয়ে প্লেনৰ পৰা নামি চিধা আমাৰ ওচৰলৈ আহিছে প্ৰধানমন্ত্ৰী VP সিঙে আমাৰ সংবাদ মেলত 4বাৰ উঠি শেষ হ'ল বুলি কৈ আকৌ বহে কিহৰ কাৰণে তেওঁ উত্তৰটো দিব লাগিব প্ৰশ্নটো ল'ব লাগিব গতিকে কেৱল প্ৰধানমন্ত্ৰীৰ কৈ থকাটোৱে নহয় প্ৰশ্নটো ল'ব পৰাৰ সামৰ্থ্যটো লাগিব হৈছে নেকি সংবাদ মাধ্যমৰ কি নিশ্চিতভাৱে গণতন্ত্ৰৰ অৱক্ষয় নিশ্চিতভাৱে হৈছে আন্তৰ্গাঁথনি যেনেকৈ ভাল হোৱা বুলি কৈছোঁ গণতন্ত্ৰৰ আমাৰ যিটো সূচাংক যিটো প্ৰেছ ফ্ৰীডমৰ সেইটোত আপুনি দেখিছে আমি ক'লৈ গৈ আছোঁ আমি আমাৰ চুবুৰীয়া কেইখনমান ৰাষ্ট্ৰ যাক আমি প্ৰায়ে সমালোচনা কৰোঁ তাতকৈও আমি তললৈ গৈছোঁ নৰৱেত সেইদিনা কি হ'ল অৱশ্যে একপক্ষীয়ভাৱে গোটেইটো কথা বিশ্লেষণ কৰিব নোৱাৰি তথাপিও কিবা এটা ইংগিত তাত দাঙি ধৰে মই কিন্তু এই ক্ষেত্ৰত ভাবোঁ
নৰেন্দ্ৰ মোদীয়ে আচলতে তেওঁতো কয় মই সেৱক সকলোৰ পৰা শিকিব পাৰে সেই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ পৰাও কিন্তু তেওঁ কিছু শিকনি ল'ব পাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু সাংবাদিক দেখিলে তেওঁ কেতিয়াবা যাব নালাগিলেও গৈ পেলাই কয় মই কিন্তু নোকোৱাটোতকে মই কোৱাজনকেই ভাল পাওঁ এই ক্ষেত্ৰত অন্ততঃ সেই কথাটো স্পষ্ট দ্বিতীয় কথাটো চাওক মোদী ডাঙৰীয়াৰ কথা এনেকুৱা কোনো বেদবাক্য নহয় আমাৰ কাষৰ ৰাজ্যখনৰ যে মুখ্যমন্ত্ৰী অধিকাৰী তেওঁৰ বিষয়ে আজি ৩-৪ বছৰমানৰ আগতে একদম হাত ভৰি লৰাই তেওঁ কেনেকুৱা উচ্চবাচ্য কৰি বক্তৃতা দিছিল যে তেওঁৰ হাতত যেতিয়া কিবা ৫ লাখ নে কিমান টকা অভিযোগ মতে ওলোৱা বুলি কৈছিল তাৰপিছত আকৌ সেইজন মানুহেইতো এতিয়া মুখ্যমন্ত্ৰী হ'ল গতিকে বৰ বেছি নীতিৰ কথা যেতিয়া মানুহে মিতি বিবেকত নচলে তেতিয়াহ'লে গণতন্ত্ৰৰ এইটো অৱস্থা হোৱাটো কিন্তু অৱশ্যম্ভাৱী এইটো একো আচৰিত হ'বলগীয়া কথা নহয় এতিয়া টকাৰ মূল্যৰ ক্ষেত্ৰত তেওঁ কি কৈছিল হয় টকাৰ মূল্য আমাৰ শৰ্মাদাই ভালকে জানিব এইটো কথা নহয় যে এখন চৰকাৰ এখন খুব শক্তিশালী হ'লে ৰখাই দিব পাৰিব বহুবোৰ কথাৰ ইয়াত আছে ডিমাণ্ড ছাপ্লাই বহুতবোৰ কথা আছে তথাপিও টকাৰ মূল্য আজি যেনেকৈ কমিছে কি ক্ষেত্ৰত কিহৰ বাবে বিমুদ্ৰাকৰণ আনিলে আৰু দেশৰ মানুহক সেই কথাবোৰ নজনালে কিমান মানুহৰ মৃত্যু হ'লে গোটেইবোৰ কথাই আচলতে তেওঁলোকৰ যিটো যাত্ৰা সেই যাত্ৰাটোৰ আগত কিন্তু কিছু গতিৰোধকৰ সৃষ্টি তেওঁলোকে নিজেই কৰিছে শেষৰ কথাটো মেৰুকৰণটো বন্ধ কৰিব লাগে আমাৰ অসমতে হওক বেলেগতে হওক হিন্দু মুছলমান আজি কোনোবাই ক'লে এতিয়া মোকো ট্ৰল কৰিব এগৰাকী ইছলাম ধৰ্মাৱলম্বী মানুহ এইটো দলৰ পৰা আজি এজনো সাংসদ নাই এইটো কি সূচায় যে ইমান কোটি মানুহৰ পিছত কি তেওঁলোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক নে তৃতীয় শ্ৰেণীৰ নাগৰিক যদি কোনোবাই ভুল কৰিছে দুখ কৰিছে আইনমতে শাস্তি দিয়ক সদায় মই কওঁ অসমতে হওক তামিলনাডুতে হওক কোনোবা ইছলাম ধৰ্মাৱলম্বী নাস্তিক খ্ৰীষ্টিয়ানক শাস্তি দিয়ক কিন্তু আপুনি কেনেকৈ ২০-৩০ কোটি মানুহক এনেকৈ অৱহেলা অপমান কৰিব পাৰে আৰু কৰাৰ পিছত যেতিয়া কিছুমান ঘটনা হয় তেতিয়া সেই কথাবোৰক তেওঁলোকে নিজা ধৰণেৰে বিশ্লেষণ কৰি তেওঁলোকে কথাবোৰ লৈ যায় আৰু আমাৰ দৰে মই ভাবোঁ যে আমি গণতান্ত্ৰিক বা অসমীয়াত্বৰ কথা কওঁ আমাৰ দৰে মানুহকো ট্ৰল কৰে কৰক ট্ৰল কিন্তু দেশৰ সংবিধান দেশৰ সেই প্ৰমূল্য আজি কোনোবাই নৰাখালে বুলিয়েই আপোনাৰ দায়িত্ব মই ভাবোঁ মোৰ দায়িত্ব ইয়াত থকা সকলোৰে দায়িত্ব আমি যিখিনি পাৰোঁ সেইখিনি কিন্তু অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰা ৰূপা কলিতা হয় আপুনি দেশৰ গণতান্ত্ৰিক অৱস্থাটোৰ কথা কৈছে সেই সম্পৰ্কে ক'বলৈ যাওঁতে মই এটা কথা ক'বই লাগিব জৱাহৰলাল নেহৰুৱে প্ৰায় ৯ বছৰ কাল ৩,২৫৯ দিন তেখেতে কাৰাবাস খাটিছিল দেশৰ বাবে দেশৰ স্বাধীনতা সংগ্ৰামৰ বাবে তাৰপিছতো আমি লক্ষ্য ৰাখিব লাগিব যে সেই সময়ত 1947 চনৰ যে 48 চনৰ আমাৰ যি প্ৰথম দেশৰ বাজেট আছিলে 197 কোটি কিন্তু আমি যদি চাওঁ জৱাহৰলাল নেহৰুৰ পৰিয়ালে কিন্তু জৱাহৰলাল নেহৰুৱে 196 কোটি তেওঁলোকৰ পৰিয়ালৰ যি স্থাৱৰ অস্থাৱৰ সম্পত্তি এই দেশৰ বাবে দান দি থৈ গৈছিল আৰু জৱাহৰলাল নেহৰু ডাঙৰীয়াই সমাজবাদৰ ওপৰত বেছি গুৰুত্ব দিছিল তেখেত জনসাধাৰণৰ প্ৰতি যথেষ্ট দায়বদ্ধ আছিল গতিকে তেওঁলোকে জনসাধাৰণৰ সন্মুখীন হ'বলৈ ভয় কৰা নাছিল কিন্তু মোদী ডাঙৰীয়া এই পুঁজিবাদী ব্যৱস্থাটো আৰু পুঁজিপতিসকলৰ প্ৰতি তেখেত যথেষ্ট দায়বদ্ধ যাৰ বাবে তেখেতে জনসাধাৰণৰ ওপৰত তেখেতৰ দায়বদ্ধতা নাই কাৰণে তেখেতে জনসাধাৰণৰ সৈতে সন্মুখী হ'ব নোৱাৰে তেওঁ সেইসকল ব্যক্তিক সাক্ষাৎকাৰ দিয়ে যিসকলে তেখেতক সোধে যে আপুনি আম চুহি খায় নে আপুনি আম কুটি খায় আপোনাৰ ভাগৰ লাগে নে নালাগে আপোনাৰ পকেটত আপুনি বটোৱা মানিবেগ ৰাখে নে নাৰাখে এনেকুৱা ধৰণৰ যেতিয়া উত্তৰ এজন প্ৰধানমন্ত্ৰীয়ে মানে দিয়ে তেতিয়া আমি কি ভাবিম যে আমাৰ দেশত কি সমস্যা নাই নেকি আজি সেয়েহে 180খন মানে দেশৰ ভিতৰত আমি 157 নম্বৰত আছোঁ কিহত আমাৰ যি মিডিয়াৰ যি আমাৰ স্বাধীনতা আমাৰ দেশৰ যি আমাৰ মিডিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় কিন্তু আজি মিডিয়াৰ যি অৱস্থা হৈছে সেয়া আচলতে অতিকৈ পুতৌজনক এবাৰ আমি দেখিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগে আগে কৈছিল যে DY 365 আৰু প্ৰতিদিন টাইমত তেওঁ বৌদ্ধিকভাৱে ধ্বংস কৰি দিব এইবাৰ দেখিছোঁ আমি যে তেখেতে জনসংযোগ বিভাগটো তেখেতৰ নাই হেতু তেখেতৰ ডিসকাশন নাই হেতু ক'ব নোৱাৰে আপুনি গতিকে চাও নাই তেওঁলোকে কেনে হেতু তেখেতৰ ডিসকাশন কোনে কি ক্ষমতা পাব হেতু তেখেতৰ ডিসকাশন আমি ক'বলৈ যাওঁ যে মেন্ডেট আছে মেন্ডেট নাই মেন্ডেট থকা অৱস্থাত আপুনি ক'ব নোৱাৰে আজিৰ গণতন্ত্ৰক তেওঁলোকে তেনেদৰে ভাবুকি দিয়ে আজি মিডিয়াক তেওঁলোকে নিয়ন্ত্ৰণত ৰাখিছে আজি ন্যায় ব্যৱস্থাক নিয়ন্ত্ৰণত ৰাখিছে আজি গোটেই তেওঁলোকে নিৰ্বাচনী আয়োগক নিয়ন্ত্ৰণত ৰাখি তেওঁলোকে কেৱল খালি নিৰ্বাচন খেলিছে সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে আৰু নিৰ্বাচনত অৱতীৰ্ণ হৈছে তাৰ বিপৰীতে আজি দেশৰ আপুনি যদি ডলাৰৰ বিপৰীতে টকাৰ মান চাই আজি কিন্তু একেবাৰে তলত 2025 না আপোনাৰ বুজি পালো ৰূপা কলিতা মই সঞ্জীৱ সময় কমি আহিছে আপুনি যদি চাই আজি 97 টকা আজি দেশৰ নিবনুৱা যুৱক-যুৱতীসকল কিন্তু যি ধৰণে সঞ্জীৱ বৰুৱা লাগিছিলে প্ৰত্যেক সঞ্জীৱ বৰুৱা আচলতে তেওঁলোকে একো কিন্তু ৰূপা কলিতা সময় নাই সময় কি হৈছে কংগ্ৰেছ দুগুণ কৰিম কৈছিলে একো কৰিব পৰা নাই গতিকে কেৱল ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি উচ্চৰ ক্ষেত্ৰত কৰিছে কংগ্ৰেছ হাৰা মেইন কাৰণটোৱে সময় সঞ্জীৱ বৰুৱা কনক্লুজন
কনক্লুসিভ ৰিমাৰ্ক এক মিনিট কংগ্ৰেছৰ এটাই কথা, কংগ্ৰেছে যেতিয়া কথা ক'ব নাজানে, পঢ়া শুনা নকৰে, কংগ্ৰেছে যেতিয়া কথা ক'ব নাজানে তেতিয়া চালে বেৰে কোবায়। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিছক্ৰিপশ্যনাৰী পাৱাৰটোৰ ওপৰত তেওঁ কৈছে, কিন্তু কেতিয়া ক'ব নোৱাৰিব। এতিয়া কথাটো হৈছে তেওঁ জৱাহৰলাল নেহৰুৰ কথা ইয়াত আহি পেলাই তেওঁ কৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁলোকে ৰাতিও মুখ্যমন্ত্ৰীক দেখে, ৰাতিপুৱা মুখ্যমন্ত্ৰীক দেখে, তেখেতৰ উন্নয়ন ব্যক্তি দেখে। এতিয়া মই ক'ব বিচাৰিছোঁ ৰূপা কলিতা কি হ'ল, এটাই কথা কওঁ, জৱাহৰলাল নেহৰু ডাঙৰীয়াই তেখেতৰ কৰ্মত তেখেতে যিখিনি কাম কৰিছে তাত আমাক ক'ব লগা নাই, কিন্তু তেখেতে যি কাম কৰিছিলে 370 কাশ্মীৰৰ পৰা আদি কৰি প্লাছ কংগ্ৰেছ দলে যি যেতিয়া ডেমক্ৰেচিৰ কথা কয়, ইমাৰ্জেঞ্চিৰ সময়ত কি কৰিছিলে প্ৰত্যেকটো মানুহে কথা মানে গম পায়। আৰু কংগ্ৰেছ দলৰ নৈতিক অধিকাৰ নাই ডেমক্ৰেচিৰ ওপৰত কথা কোৱা, যোনে ইমাৰ্জেঞ্চি আনা। দ্বিতীয় কথা, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মেণ্ডেট ভাৰতৰ ৰাইজে দিছে, আৰু যিটো জৱাহৰলাল নেহৰু ডাঙৰীয়া আমি কি কওঁ সনাতনী ধৰ্ম কওঁ, সনাতনীক আমি কি বুলি কওঁ, সনাতনীক অকল হিন্দু মুছলমান নহয়, সনাতনীক কওঁ এটা ৱে অফ লাইফ নহয়। জৱাহৰলাল নেহৰুৱে কেতিয়াও ৱে অফ লাইফক আগুৱাই লৈ যাব নোৱাৰিলে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোকে লগত লৈ সনাতনী যি ধৰ্ম, সনাতনী মানে অকল হিন্দুক নকয়, সনাতনী বুলি ক'লে এটা ৱে অফ লাইফ বুলি কয়। গতিকে সনাতনীসকলক লগত লৈ একেলগে উন্নয়ন কৰি লগতে অসমক ইমান উন্নয়ন কোনো এখন চৰকাৰৰ সময়ত হোৱা নাছিলে। সেইটো আপুনি নিজৰ বুকুত নালাগে। ৰূপা কলিতাই টক শ্ব' শেষ হোৱাৰ পিছত নিজৰ বুকুত হাত দি গ'লে ক'ব যে এইখন ব্ৰহ্মপুত্ৰত সপোনত হোৱা নাছিলে, এইখন ব্ৰহ্মপুত্ৰত এতিয়া গহপুৰৰ পৰা নুমলীগড়লৈকে ব্ৰহ্মপুত্ৰৰ তলেদি টানেল হ'বলৈ গৈ আছে, কাজিৰঙাৰ কাষেদি এলিভেটেড কৰিডৰ হ'বলৈ গৈ আছে। যিখিনি কাম এইখন চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দূৰদৰ্শিতাত যিখিনি কাম হৈছে এইখিনি মানি ল'ব। আৰু কংগ্ৰেছে দৈব্য স্বপ্ন এৰি প্ৰেক্টিকেল ফিল্ডত কাম কৰি সঁচা কথা ক'বলৈ শিকক, তেতিয়া কংগ্ৰেছ দল আগবাঢ়ি যাব পাৰিব। ধন্যবাদ, এইখিনিতে সামৰিছোঁ।